আছে আপুনি দেখাওক না আপোনাৰ কি কাগজ আছে কাগজে নাই এফালে আনা আপনি কাগজ দেখাওক ইয়াতে আছো এইফালে কি যাম কি মাৰিব নেকি মাৰ কি মাৰিব নেকি মাৰ কিয়ক আপুনি মোক মাৰিব তো মাৰক কি মাৰো চুই কিনে দেখাওক না এক মিনিট চাওচোন না আপুনি তো অথনিপে কৈ আছে দম আছে যদি চুই দেখাওক না আপনি কি মারিম মারিম ধমকি দেখায় এসব ধমকি নেদেখাব এইটো কথা কৈছো বাকী মানুহখিনি অকণমান চব বাকী দুজন পাইছোঁ যেতিয়া অনুগ্ৰহ কৰিছোঁ দেই কোনেও কাকো মাৰিব নালাগে আমাৰ যেতিয়া আমি মাটি কিনিছিলো না মিৰ্গেন এইটো মাটি আছিলে ট্ৰাষ্টৰ এই মাটিডোখৰ আমাৰ আপোনালোকে দেখি পাইছে এই মাজত এটা ৰাস্তা গৈছে 22 ফুটৰ সেই গেটটো আমি মাৰোতে আমাক অবজেকশ্যন কৰিছে জোনাকী ৰাইচ মিলৰ মালিক জয়প্ৰকাশ বেৰিৱাল সি কেইবাদিন ধৰি আমাক ভাবুকি দি আছে ইয়াত গেট মাৰিব নিদিওঁ গেট লগাব নিদিওঁ মই ৱাল মাৰিম আমাৰ মানুহ তাত কাম লাগিলেই তাক দম দিয়ে তই তহঁতি যা ইয়াৰ পৰা মাৰিম তোক পৰহি দিনটো মই নিজে আছোঁ ইয়াত সি নিজৰ অফিচৰ পৰা মানুহ পঠিয়াইছে যে তাক মাতি আন বুলি তাৰপিছত মই নোযোৱাৰ কাৰণে সি নিজে আহিলে আহি মোক কৈছে ইয়াত মই ৱাল মাৰিম তোমালোকে কি কৰিবা মই চাই ল'ম যদি নুশুনা মই মাৰিম কিন্তু পাছত বোলে হৈ গ'ল তাৰপাছত যোৱাকালি ৰাতিপুৱা সি মানুহ লগালে ইয়াত ৱাল মাৰিবলৈ ৱাল মাৰি মাটিটো দখল কৰিব বিচাৰিছে সি তাৰপিছত আমি যেতিয়া অবজেকশ্যন কৰিলোঁ সি আকৌ গেট আমাৰ বাউণ্ডেৰীত সোমাই আহিছে সোমাই আহি মোৰ দাদাক মাৰিব উঠিছে তাৰপিছত আমি ধৰাৰ পাছত সি ওলাই গ'ল আমাৰ মাটিৰ পৰা তাৰপিছত আকৌ যেতিয়া পুলিচ আহিছে পুলিচেও চাইছে সি ৰড লৈ মোৰ দাদাক মাৰিব উঠিছে তাক যেতিয়া বুজাইছোঁ সি বুজা নাই সি আমাক ভাবুকি দেখাইছে মোৰ DC লগত চিনাকি আছে SP লগত চিনাকি আছে সেই চব ভাবুকি দেখাই আছে সি বৰবৰী থানাৰ পৰা পুলিচ আহিছিলে তেখেতে নিজে চাইছে যে তাৰ হাতত ৰড আছে পুলিচে কোৱা পাছতো সি ৰডটো পেলাই দিয়া নাই তাৰপিছত যেতিয়া ছাৰে জোৰছে ক'লে অলপ পুলিচে দেখিছে আমাৰ ওচৰত চব প্ৰুফ আছে ওচৰত আমাৰ এটা মাটি আছে এইটো মাটিৰ মালিক জয়প্ৰকাশ বেৰিৱাল আৰু ডক্টৰ অশোক আগৰৱাল আছে এইটো মাটিটো আমি মিৰ্গেঞ্জা জেলানৰ পৰা 2019ত কিনিছিলোঁ আৰু আমাৰ ওচৰত চেলডিড আছে আৰু আমাৰ যি মেডিকেল ৰোডৰ ওচৰত মেডিকেল ৰোডৰ যি ৰাস্তা আছে আমাৰ মাটিৰ মুখত মিৰ্গেঞ্জা জেলানৰ অফিচ আছিলে তাত পিছফালে মাটিটো আমাক বিক্ৰী কৰিছিলে তেতিয়া আমি যেতিয়া কিনিছিলোঁ 2019ত তেতিয়া ওনাৰ আছিলে তাৰ মাধৱজী জালান মিৰ্গেঞ্জা জালানৰ পৰা আমি চেলডিড কৰিলোঁ তেতিয়া আমাক সি 20 ফুট या 22 ফুটৰ এটা আমাক প্ৰাইভেট ৰোড দিলে কি আমি অহা যোৱা কাৰণে এইটো টোটেলি এইটো প্ৰাইভেট ৰোড আছে এইটো আমাৰ তাৰ লগত এটা এগ্ৰিমেণ্ট টাইপৰ হৈছিল তাৰ কাষৰ মাটিটো আমাৰ কাষৰ মাটিটো আছিলে তাত এটা বাঁহ বাৰী আছিলে এইটো জালান চেৰিটেবল ট্ৰাষ্টৰ নামত আমি জানা মতে তাৰপাছত এতিয়া 1 বছৰ আগত আমি গম পালো এই মাটিটো মিৰ্গেঞ্জা জালানে JSB বিক্ৰী কৰিছে ঠিক আছে এইটো বিক্ৰী কৰিছে ভালে কথা আমি তো এইটো নেজানো এইটো ট্ৰাষ্টৰ মাটিটো কেনেকুৱা বিক্ৰী কৰিলে আমাৰ এইটো মতলব নহয় এইটোতো গভৰ্ণমেণ্টে বিচাৰ কৰিব এইটো মাটিটো কেনেকুৱা সি বিক্ৰী কৰিলে তাৰপাছত কালি আমাৰ মানুহ দিনত 12টা 12:30 যি আমাৰ প্ৰাইভেট ৰোডত আমি ৰাস্তা বনাবলৈ লৈছিলোঁ তেতিয়া কালি JSBৰ মালিক 50টা ল'ৰা লৈ আহি মোৰ মানুহ লগত উৎপাত কৰিছে মাৰপিট কৰিছে তেতিয়া মোৰ মানুহ মোক খবৰ দিলে মই আহি ইয়াত চালো হেতি দাদাগিৰি আৰু দম দি আছে আমাৰ মানুহ